শান্তি। আজি জ্ঞান মুৰলী মন্থনলৈ সকলো আত্মা ভাইসকলক স্বাগতম জনাইছোঁ। আজি মুৰলীত আত্মিক জ্ঞান, শান্তি আৰু ইতিবাচক চিন্তাৰ বাৰ্তা আগবঢ়োৱা হৈছে। আমি প্ৰায় নিজকে এই শৰীৰ বুলি ভাবোঁ, কিন্তু বাস্তৱত মই এটা পবিত্ৰ, শান্ত আৰু জ্যোতিস্বৰূপ আত্মা হয়। এই আত্মাই এটা শৰীৰ মাধ্যমেৰে নিজৰ ভূমিকা পালন কৰি থাকে। যেতিয়া আত্মা স্মৃতিত থকা হয়, তেতিয়া মন শান্ত হয়, চিন্তা ইতিবাচক হয় আৰু জীৱনত সুখৰ অনুভৱ হয়। পৰমপিতা শিৱ বাবা সকলো আত্মাৰে পিতা হয়। বাবা স্মৰণে আমাৰ মনৰ দুখ, ভয় আৰু চিন্তা দূৰ কৰে। যিমানেই পিতাক স্মৰণ কৰা হয়, সিমানেই শক্তি লাভ কৰিব পাৰি। আজি সময়ত বহুতো সমস্যাৰ অশান্তি আৰু উদ্বেগ দেখা যায়, কিন্তু এজন জ্ঞানী আত্মাই পৰিস্থিতিৰ ওপৰত নহয়, তেওঁ নিজৰ ওপৰত অধিক মনোযোগ দিয়ে। যদি মন শক্তিশালী হয়, তেন্তে যিকোনো পৰিস্থিতিত সহজেই পাৰ কৰিব পাৰি। যেতিয়া আমি আনৰ দুখ নেদেখি গুণ চাওঁ, তেতিয়া আমাৰ সম্পৰ্কও মিঠা হয়। ক্ষমা, ধৈৰ্য আৰু নম্ৰতা এজন মহান আত্মাৰ চিন। সেয়েহে দিনটোত কিছু সময় বাবাৰ স্মৰণত থাকি ইতিবাচক চিন্তা কৰি সকলোকে সুখ দিবলৈ চেষ্টা কৰিব লাগে। সেয়েহে বাবাই কৈছে, যি আত্মাই নিজকে সলনি কৰে, সেই আত্মাই পৃথিৱী সলনি কৰাৰ শক্তি লাভ কৰে। আহকচোন অলপ সময়ৰ কাৰণে আমি নিজৰ মনটোক শান্ত কৰোঁ আৰু এক আন্তৰিক যাত্ৰালৈ আমি নিজৰ মন আৰু বুদ্ধিক লৈ যাওঁ। অনুভৱ কৰোঁ, মই কপালৰ মাজত এটা সুন্দৰভাৱে জ্যোতিস্বৰূপ আত্মা তিৰবিৰাই আছোঁ। বাস্তৱত মই এটা শান্ত স্বৰূপ আত্মা। মোৰ ধৰ্মই হৈছে শান্তি। মোৰ পিতাও হৈছে শান্তি সাগৰ। মই এতিয়া নিজকে অসীম শান্তি অনুভৱ কৰিছোঁ। ওম শান্তি, ওম শান্তি।